হেল্ল' মোৰ মৰমৰ বন্ধুসকল, এয়া হৈছে চিটি স্কেন ডিপাৰ্টমেণ্ট। বহুতে হয়তো গম পায় মই এক্সিডেণ্টৰ পিছত প্ৰায় 1.5 মাহমানৰ পিছত এয়া চিটি স্কেনত জইনিং কৰিছোঁ। আপোনালোকে যদি নিব আহে ৰিপৰ্টিংটো 4টা বজাত হ'ব। ব'লকচোন এতিয়া ভিতৰলৈ সোমাই যাওঁ। ভিতৰলৈ সোমাই আহিয়ে ভাবি ল'লোঁ না, এইগিলা অলপ পানী খাই লওঁ। বটলত দেখিছোঁ পানী অলপ কম আছে, তথাপি অলপ পানী খাই লওঁ। অকণমান পানী খাই ল'লোঁ আৰু ব'লক ভিতৰত চাওঁ। আহিলোঁ, এই ভিতৰতে বহি আপোনালোকক ইয়াতে বহিছোঁ। বহি অলপ চাইছোঁ ৰাতি কি হৈছে কি হোৱা নাই। কিন্তু মাজে মাজে আহি চেক কৰিব লাগে আৰু চেক কৰোঁ, মই চাওঁ। তাৰ ভিতৰতে দেখা পালোঁ এটা ইণ্টাৰেষ্টিং কেছ আহিছে। ব'লকচোন ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। আমি যিটো সাধাৰণতে ভাবোঁ প্ৰেছাৰ ষ্ট্ৰক, এটা পেচেণ্ট আহিছিলে যোৱাকালি ৰাতি, যিটো প্ৰেছাৰ ষ্ট্ৰক বুলি কয়। আৰু প্ৰেছাৰ ষ্ট্ৰক হ'লেনো কি হয়? এতিয়া এইটো পেচেণ্টটো দেখিছেনে আপোনালোকে? এই ৰঙা অংশখিনিৰ মাজত এইটো যি বগা হৈ গৈছে ব্ৰেইনৰ ভিতৰত, সাধাৰণতে বাহিৰৰখিনি যেনেকুৱা ক'লা ক'লা থাকে তেনেকুৱা ক'লা হিচাপত হ'ব লাগে। এই বগাটো যিটো হৈছে এইটো পেচেণ্টটোৰ ব্লিডিং হোৱা বুলি কয়। সাধাৰণতে এইটো ব্লিডিং হ'লে এইটো কি হয়, এইটো টেষ্টটো জমা হৈ যায়। টেষ্টটো জমা হৈ গ'লে প্ৰেছাৰৰ ক্ষেত্ৰত এইটো যদি মাথাত এইটো হৈ যায়, এইটো অলপ অসুবিধাজনক হয়। তো তাতে